তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত অসম মৰাণ সভাৰ প্ৰতিবাদ। তিনিচুকীয়াৰ বাগজান তৈলখাদৰ ঘটনা সম্পৰ্কত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদ অসম মৰাণ সভাৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ। কৰোনা মহামাৰীৰ চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই হাতে হাতে প্লে কাৰ্ড লৈ অইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনকেইটাই। বাগজান অইল খাদৰ পৰা নিৰ্গত হোৱা গেছ শীঘ্ৰে বন্ধ কৰা, বাগজান আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ পূৰ্ণ নিৰাপত্তা প্ৰদান, বাগজান গাঁৱৰ আক্ৰান্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান, ডিব্ৰু-চৈখোৱা আৰু মতাপুং মাগুৰী বিলৰ জীৱকুল ৰক্ষা কৰা, তিনিচুকীয়া জিলাত নতুনকৈ তৈলখাদ স্থাপন বন্ধ কৰা আদি কেইবাটাও দাবী জনাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই। ইফালে প্ৰতিবাদ সাব্যস্ত কৰি জৈৱ বৈচিত্ৰ্যৰ লগতে জনবসতিপূৰ্ণ এলেকাত উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰক অনুমতি প্ৰদান নকৰিবলৈ দাবী জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই। মৰাণ জাতীয় মহিলা পৰিষদ এই তিনিটা সংগঠনে আমি ইয়াত আমাৰ দেশৰ লকডাউন পৰিস্থিতি যিহেতু চলি আছে, ইয়াৰ পৰিপ্ৰেক্ষিততো আমি আছে যিটো গেছ ইয়াত নিৰ্গত হৈ আছে, এই নিৰ্গত হৈ থকা গেছৰ সন্দৰ্ভত আমি সকলো আচলতে আমি সকলো ৰাইজ ইয়াত আমি আচলতে তো নমস্কাৰ। প্ৰথমতে আমি মৰাণ জনগোষ্ঠীৰ অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ সংগঠন আমি অসম মৰাণ সভা আছোঁ। ইয়াত মৰাণ জাতীয় মহিলা পৰিষদ আছে, সদৌ মৰাণ ছাত্ৰ সন্থা আছে। আমি তিনিটা সংগঠনৰ আজি যিহেতু দেশত লকডাউনৰ কাৰ্যসূচী চলি আছে এতিয়াও, আৰু সেই হেতুকে আমি তিনিওটা সংগঠনৰ আমি সীমিত সংখ্যক আমি সদস্য বিষয়ববীয়া আমি ইয়াত আজি সমবেত হৈছোঁ। আৰু আমি বিশেষকৈ যে আজিৰ তাৰিখত আমি ইতিমধ্যে আমি সকলোৱে অৱগত হৈছোঁ যে বাগজানত যিটো আমাৰ গেছ নিৰ্গত হৈ আছে আৰু এই যিটো খাদত যিটো গেছ নিৰ্গত হৈ আছে, এই নিৰ্গত হৈ থকা গেছটো যাতে অতি শীঘ্ৰে যাতে এইটো বন্ধ হয়। প্ৰথম দাবীটো আছে আমাৰ এইটো যে এই যিটো গেছ ওলাই আছে এইটো অতি সোনকালে বন্ধ হ'ব লাগে। আমি আচলতে সকলোৱে আমি বাগজানবাসী ৰাইজৰ লগতে আমি সকলো আচলতে আজি যথেষ্ট আতংকিত হৈ পৰিছোঁ। আমি খুব ক্ষোভিত হৈ পৰিছোঁ যে যেনেকুৱা ধৰণৰ পৰিস্থিতি আজি সৃষ্টি হৈছে ইয়াত বাগজানত আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, গৈছোঁ, আৰু ইয়াত আমি দেখিছোঁ যে তাত মানুহৰ থাকিবলৈ অৱস্থা নাইকিয়া হৈছে। ঘৰ এই তেওঁলোকে মানে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। আৰু তেওঁলোকৰ আমি ঘৰৰ ওচৰলৈ গৈ দেখিছোঁ তেওঁলোকৰ জীৱ জন্তুৰ পোহনীয়া জীৱ জন্তুকে আদি কৰি ঘৰবিলাক আজি এৰা ঘৰ নিচিনা হৈছে। তেওঁলোকৰ মাটি বাৰীবিলাকৰ কোনো নিৰাপত্তা নোহোৱা হৈছে, জীৱন সম্পত্তি। গতিকে আচলতে আমি সকলো আজি ক্ষোভিত হৈছোঁ, আমি আটাই আতংকিত হৈ পৰিছোঁ। গতিকে আমি এইটো দাবী কৰিছোঁ যে এইটো আমি যিটো নিৰ্গত হৈ আছে গেছ, আৰু আমি এইটো আশংকা প্ৰকাশ কৰিছোঁ যে ইয়াৰ জৰিয়তে যিবোৰ গেছ নিৰ্গত হৈ আছে নিশ্চয় এইটো জীৱকুলৰ কাৰণে অতি ভয়ংকৰ গেছ ইয়াত আহি আছে, যাৰ জৰিয়তে হয়তো আমাৰ স্বাস্থ্যৰ কাৰণে ভাবুকি আহিছে। নিশ্চিতভাৱে আমাৰ মাজত বিভিন্ন ধৰণৰ আমি অচিন বেমাৰ হয়তো আমি অচিন বেমাৰৰ লগত ভুগিবলগীয়া হ'ব পাৰে আমাৰ মানুহে, এনেকুৱা ধৰণৰ আশংকাবিলাক আমাৰ আহিছে। গতিকে আমি আহ্বান জনাইছোঁ যে ভাৰত চৰকাৰক, অসম চৰকাৰক আৰু অইল কৰ্তৃপক্ষক আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে এই যিটো আমাৰ তেল খাদৰ যিটো গেছ নিৰ্গমন হৈ আছে ইয়াক অতি শীঘ্ৰে তেওঁলোকে বন্ধ কৰিব লাগে, এইটো আমাৰ দাবী আছে। আৰু লগতে আমি দেখিছোঁ যে আমাৰ যিটো ঠাইত আজি খনন চলি আছে এই ঠাইখনৰ ওচৰতে আমাৰ ডিব্ৰু-চৈখোৱা উদ্যান আছে, আমাৰ মাগুৰী বিল আছে। আজি এই যিটো মাগুৰী বিল ডিব্ৰু-চৈখোৱা উদ্যানৰ ওচৰত যিটো খনন কৰিবলৈ চৰকাৰে যিটো পাৰ্মিশ্যন দিছে, এইটো আমি আচলতে আজি আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আমি ৰাইজৰ ফালৰ পৰা এইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে যিটো এইটো অনুমতি প্ৰদান কৰিছে এই অনুমতি তেওঁলোকে পুনৰ বিবেচনা কৰিব লাগে আৰু বাতিল কৰিব লাগে। এনেকুৱা ধৰণৰ অনুমতি কেতিয়াও অইল কৰ্তৃপক্ষক আমাৰ চৰকাৰে দিব নালাগে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই যিটো অনুমতি তেওঁলোকে প্ৰদান কৰিছে আমাৰ জীৱকুলৰ প্ৰতি ভাবুকি আহিব পৰা, আমাৰ ঐতিহ্যমণ্ডিত ঠাইবিলাকৰ প্ৰতি ভাবুকি আহিব পৰা, মানৱ সমাজৰ প্ৰতি, আমাৰ জীৱন জীৱিকাৰ প্ৰতি, আমাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পৰা এনেকুৱা ধৰণৰ ঠাইবিলাকত, এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ ঠাইবিলাকত তেওঁলোকে কেতিয়াও খনন কৰিবৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন দিব নালাগে। আৰু যিটো পাৰ্মিশ্যন তেওঁলোকে দিছে যদিও এইটো তেওঁলোকে পুনৰ বিবেচনা কৰিব লাগে, প্ৰয়োজন সাপেক্ষে তেওঁলোকে এইটো বাতিল কৰিব লাগে বুলি আমি আজি এই ঠাইৰ পৰা আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকক দাবী জনাইছোঁ। আৰু সমান্তৰালকৈ আমি যিখিনি মানুহ ইতিমধ্যে তাত বাগজানত ইতিমধ্যে ক্ষতিগ্ৰস্ত হ'ল, এইটো আমি নিশ্চিত অনুভৱ কৰোঁ যে যিখিনি ক্ষতি হৈছে তেওঁলোকৰ, আজি যিটো তেওঁলোক মানসিকভাৱে মানে দুখ পাইছে, আচলতে এইটো অপূৰণীয় ক্ষতি হৈছে। আজি বাগজানবাসী ৰাইজৰ লগতে সেই ওচৰৰ মানুহখিনি আজি এইটো আমি অনুভৱ কৰিছোঁ যে এইটো অপূৰণীয় ক্ষতি।
কিন্তু তথাপিও যে এই মানুহখিনিক আমি যিখিনি মানুহ আজি ইয়াত ক্ষতিগ্ৰস্ত এই পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে এই গোটেই মানুহখিনিকে আচলতে আমাৰ চৰকাৰে অইল কৰ্তৃপক্ষই তেওঁলোকক মানে প্ৰয়োজনীয় তেওঁলোকক আচলতে ক্ষতিপূৰণ দিবৰ কাৰণে আমি ইয়াৰ ঠাইৰ পৰা আমি দাবী জনাইছোঁ তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে ক্ষতিপূৰণ দিব লাগিব তেওঁলোকক অইল কৰ্তৃপক্ষই গতিকে আৰু এই মানুহখিনিৰ যিটো নিৰাপত্তা এই নিৰাপত্তা নিশ্চিত কৰিব লাগিব প্ৰয়োজনীয় যিখিনি তেওঁলোকৰ সা সম্পত্তি নষ্ট হৈছে সকলোখিনি তেওঁলোকক মানে আচলতে মানে আমি ক্ষতিপূৰণ দিবৰ কাৰণে আমি এই ঠাইৰ পৰা দাবী কৰিছোঁ সমান্তৰালভাৱে আমাৰ যিবোৰ খনন চলি আছে আমাৰ ডিব্ৰু-চৈখোৱা উদ্যানত বা সেই যিবিলাক খনন এই খননখিনি তেওঁলোকে খননৰ যিটো পাৰ্মিশ্যন এইটো যাতে বন্ধ কৰা আমি দাবী জনাইছোঁ আৰু লগে লগে আমি এইটো দাবী জনাইছোঁ যে দিহিং পাটকাইক যিটো কথা যিটো ওলাই আছে তাত মানে আমাৰ কয়লা খননৰ যিটো পাৰ্মিশ্যন এই কথাবিলাক আমি আচলতে ক্ষোভিত হৈ পৰিছোঁ যে আমাৰ দিহিং পাটকাই বা ডিব্ৰু-চৈখোৱা আমাৰ অসমবাসীৰ এটা ঐতিহ্যমণ্ডিত ঠাই এই ঠাইবিলাক আচলতে আমি সংৰক্ষণ কৰি ৰাখিব লাগে ইয়াক আছে চৰকাৰে কেতিয়াও নষ্ট হ'ব পৰা জীৱকুল নষ্ট হ'ব পৰা তেনেকুৱা ধৰণৰ কাৰ্যসূচীৰ কাৰণে চৰকাৰক পাৰ্মিশ্যন নিদিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা বিবেক বৰ ৰিপৰ্ট অসম টুডে।